বিগত প্ৰায় 50 বছৰ ধৰি শ্ৰী শ্ৰী অখণ্ড হৰি কীৰ্তন সমিতিৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত বিশ্ব শান্তিৰ কামনাৰে অনুষ্ঠিত কৰি অহা মাহজোৰা অখণ্ড হৰি কীৰ্তন ভাগি এইবাৰ 11 দিনীয়া কাৰ্যসূচীৰে চহৰৰ GND পথস্থিত বাবা ৰামদেৱ মন্দিৰত আয়োজন কৰা হৈছে। 11 জুলাইৰ পৰা আৰম্ভ হোৱা অখণ্ড হৰি কীৰ্তনৰ অংশ হিচাপে পুৱা যথেষ্ট সংখ্যক ভক্তই শিৱদৌলৰ পৰা বাবা ৰামদেৱ মন্দিৰলৈ কলহ যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ পাৰিক সভা, চলাচাৰ সুন্দৰকান সংঘ, জয়মা কীৰ্তন সমিতি, মহেশ্বৰী মহিলা সমিতি আদিয়ে নিয়মীয়াকৈ এই অখণ্ড হৰি কীৰ্তন ভাগি আগবঢ়াই নিব যদিও মথুৰাপুৰ লগন কল্যাণ কীৰ্তন মণ্ডল, নাহৰহাবি পূৰ্ণানন্দ আশ্ৰম কীৰ্তন মণ্ডল সহ কেইবাটাও অনুষ্ঠানক পৰৱৰ্তী কীৰ্তন ভাগি আগবঢ়াই নিবৰ বাবে সাজু থাকিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়াৰ লগতে অখণ্ড হৰি কীৰ্তন ভাগি সাফল্যমণ্ডিত কৰাৰ স্বাৰ্থত শিৱসাগৰবাসী ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী অমিত পোদ্দাৰ। আমাৰ শিৱসাগৰত আজি 43 বছৰে চলি অহা শ্ৰী অখণ্ড হৰি কীৰ্তন সমিতিৰ ফালৰ পৰা মাহজোৰা অখণ্ড হৰি কীৰ্তন ভাগি এইবাৰ GND পথৰ ৰামদেৱ মন্দিৰত 11 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। এই মাহৰ জুলাই মাহৰ 11 তাৰিখৰ পৰা 21 তাৰিখলৈকে এই আয়োজন ভাগি চলিব। সমগ্ৰ শিৱসাগৰবাসী ৰাইজক অখণ্ড হৰি কীৰ্তন ফালৰ পৰা নিমন্ত্ৰণি জনালোঁ। নমস্কাৰ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।